তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আল্টু ফাল্টু ভ্লগলৈ। তো যাই আছোঁ ভৱানীপুৰ, মানে নলবাৰী ভৱানীপুৰ ওচৰতে থিয়েটাৰ বহিমান। তো আখৰা গৃহলৈ যাই আছোঁ আৰু থিয়েটাৰৰ ভিডিঅ'য়ে বলবমৰ মাজত এটা আহিল। বলবমৰ ভিডিঅ'টোত আপোনালোকে ইমান মৰমো দিয়া নাই, মানে ভিউজো অহা নাই। তো যাই আছোঁ বহিমান, তো তাতে যাই লগ পাই আছোঁ। তো চাব ভিডিঅ'টো। এনেকৈ আহি পালোঁ থিয়েটাৰ বহিমান। তো আখৰা গৃহলৈ যাব চেষ্টা কৰিম। তো এইফালে পোষ্টাৰ লাগিয়ে আছে। তো নাটক মানে বেয়া হ'ব নালাগে। তো নাটককেইখনৰ নামকেইটা মজা লাগিছে। যেনে এখন আছে আমাৰ, মই চাই দি আছোঁ, বনৰাম আছে প্ৰদীপ শৰ্মাৰ। তো এখন আছে প্ৰদীপ শৰ্মাৰ মা মই নোৱাৰিছোঁ, আৰু এখন আছে গুৰু দক্ষিণা, আৰু এখন আছে তিলক বৈশ্যৰ বদনামী বন্দিতা। আৰু সুন্দৰ নাটক। তো নাটককেইখন বেয়া হ'ব নালাগে। তো ভিতৰলৈ যাব চেষ্টা কৰি আছোঁ। তো চাই থাকক। তো এইফালে আছে বিতুপন-দা। তো বিতুপন-দাক লগ পাই ভাল লাগিল। তো যিহেতুকে এখন নতুন থিয়েটাৰ, তো এইটো বিষয়ত আপুনি কি ক'ব? নতুন থিয়েটাৰ বুলি ক'ব গ'লে এটা মানে মানুহৰ মতে ভয় লগা কথা এটা, আৰু আমি এতিয়া ভয়ো কৰিছোঁ বা ভালো লাগিছে, নতুনকৈ আগবাঢ়িছোঁ, এটা ভাল কামত আগবাঢ়ি আহিছোঁ। মানে কি থিয়েটাৰখনৰ পৰা মানুহে বহুতেই বেয়া কমেণ্টছো দিছে, নতুন থিয়েটাৰখন চলিব জানো। আমাৰ আশা যে আমি 100% দিব পাৰোঁ যে থিয়েটাৰ আমাৰ খুব ধুনীয়াকৈ চলি যাব। ইতিমধ্যে আমাৰ প্ৰায় পেণ্ডেল আমাৰ বুক হৈছে। সেইটো চাই কিনে আমাৰ থিয়েটাৰখন বাকী আমাৰ আৰ্টিষ্টখিনিয়ে খুব ধুনীয়াকৈ মানে ৰিহাৰ্চেলটো মানে 3 দিনত মানে এনেকুৱা লাগে যে আমি মাত্ৰ 3 দিন ৰিহাৰ্চেল কৰিছোঁ। এনেকৈ আমাৰ ৰিহাৰ্চেল কমপ্লিট হোৱাৰ নিচিনা হৈ গৈছে প্ৰায়। এতিয়া বনৰামী বন্দিতাৰ এতিয়া আমাৰ ৰিহাৰ্চেল প্ৰায় কমপ্লিট হ'বই। এতিয়া মিউজিক ৰাখিব আছে। বাকী আৰু দুখন ধুনীয়া খুব ধুনীয়া নাটক আছে, আমাৰ অভিজিত ভট্টাচাৰ্যদেৱ আৰু গুৰু দক্ষিণা। বাকী প্ৰদীপ শৰ্মা ছাৰৰ মা মই নোৱাৰিলোঁ, আৰু এতিয়া আমাৰ চলি আছে তিলক বৈশ্য ছাৰৰ বদনামী বন্দিতা। খুব ধুনীয়া তিনিখন নাটক, আপোনালোকে চাই ভাল হ'ব। তো নাটক কেনেকুৱা হ'ব, মানে ৰাইজক ক'ব কেনেকৈ বিচাৰে? নাই, নাটকটো এতিয়া আমি কৰি থকা যে আমি এতিয়া বদনামী বন্দিতা খুলিছোঁ, সেইখন খুব ধুনীয়া নাটক। বাকী আমি নকওঁ, এতিয়া ৰাইজে চাই ক'ব পিছত এইটো। তো আপোনালোক ধন্যবাদ। হয়, ধন্যবাদ। তো এইফালে আছে বিপ্লৱ শইকীয়া দা। তো দাদা, এইখন যিহেতুকে নতুন মানে থিয়েটাৰ বহিমা, তো তাৰে বিষয়ত আপুনি ৰাইজক কি ক'ব বিচাৰে? পোনপ্ৰথমে আমাৰ বহ্নিমান থিয়েটাৰ ফালৰ পৰা মোৰ অসমবাসী ৰাইজক শ্ৰদ্ধা নিবেদন কৰিছোঁ, আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আৰু ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে, বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিছে, ভ্ৰাম্যমানত এখন নতুন থিয়েটাৰ সংযোজিত হৈছে, থিয়েটাৰ বহ্নিমান। আৰু খুব বিশালেই আয়োজন বুলি ক'ব লাগিব। পূৰ্ণগতিত এতিয়া আখৰা চলি আছে, আৰু এতিয়া বৰ্তমান আমি আখৰা গৃহতে আছোঁ। আমাৰ বদনামী বন্দিতা নাটকখনে আখৰা চলি আছে, আৰু দুখন নাটক আছে, অভিজিত ভট্টাচাৰ্য ছাৰৰ গুৰু দক্ষিণা আৰু দিলীপ শৰ্মা ছাৰৰ মা মই নোৱাৰিলোঁ। তিনিখনে অলপ ব্যতিক্ৰমী, মানে বেলেগ বেলেগ ষ্টৰীৰ ওপৰত বেছ কৰি হৈছে। আশা কৰোঁ ভাল হ'ব, আৰু ৰাইজক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে মৰম দিয়ে, আৰু আমাৰ এই বহ্নিমানৰ যিটো জয়যাত্ৰা আগুৱাই যাবলৈ যাতে সহায় কৰে। থেংক ইউ দাদা, লগতে শুভেচ্ছা জনালোঁ, লগতে আপোনাৰ গোটেই বহিমানো টিম। থেংক ইউ। তো এইফালে ৰিজা বৰা বা আছে। তো বা নতুন থিয়েটাৰ বহিমান, তো কেনেকুৱা লাগিছে কাম কৰি? ভাল লাগিছে সঁচাকৈ, খুব ভাল। মানে আমাৰ থিয়েটাৰখনৰো মানে খুব এটা ভাল, নতুনকৈ এবাৰ বহ্নিমান থিয়েটাৰ ভ্ৰাম্যমান জগতত প্ৰকাশ পাইছে। গতিকে মানে এটাই বিচাৰোঁ, বহ্নিমান যাতে খুব ভাল হয়, আন থিয়েটাৰৰ দৰে বহ্নিমানো জিলিকি থাকে অসমত বহ্নিমান বুলি, তাৰে আশা কৰিছোঁ। আৰু নাটক আমাৰ খুব ধুনীয়া। এবাৰ বদনামী বন্দিতা তিলক বৈশ্য ছাৰৰ, গুৰু দক্ষিণা হৈছে অভিজিত ভট্টাচাৰ্যৰ ছাৰৰ, আৰু এখন নাটক আছে প্ৰদীপ শৰ্মাদেৱৰ মা মই নোৱাৰিলোঁ। গতিকে আমাৰ নাটককেইখন খুব ধুনীয়া। গতিকে আমি অতি সোনকালে আহি আছোঁ অসমবাসী ৰাইজৰ মাজলৈ আমাৰ খুব ধুনীয়া তিনিওখন নাট লৈ। সকলোৱে হাঁহিব, কান্দিব, আৰু আমাক আশীৰ্বাদ কৰিব। তো ৰাইজক কি ক'ব বিচাৰিব? ৰাইজক এটাই ক'বলৈ বিচাৰোঁ, মানে নতুন থিয়েটাৰ হ'লে মানে চবৰে এটা ভয় থাকে, নতুন থিয়েটাৰ কেনেকৈ বা হ'ব, কি বা হ'ব, মানে চবৰে মনত সেইটোৱে ভয়। কিন্তু মানে আমি এতিয়ালৈকে যিখিনি পাইছোঁ বা ৰিহাৰ্চেল কৰি আছোঁ, গোটেইখিনি পাইছোঁ। আমাৰ এটা মনত সাহস হৈছে যে আমাৰ বহ্নিমান খুব ভাল হ'ব বুলি। গতিকে আমি বহুত আশা কৰিছোঁ বহ্নিমানক লৈ। গতিকে আমি অকল আশা কৰিলেই নহ'ব, অসমবাসী ৰাইজে আমাক মৰম দিব লাগিব। আপোনালোকৰ মৰম পালেহে আমি আগুৱাই যাব পাৰিম, কাৰণ আপোনালোকে নাটক চাব লাগিব, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। গতিকে সমূহ ৰাইজক মই জনাইছোঁ যে বহ্নিমান আহক, আৰু বহ্নিমান থিয়েটাৰৰ তিনিওখন নাট উপভোগ কৰক। আশা কৰোঁ আপোনালোকে খুব ধুনীয়া পাব। ধন্যবাদ বা। কিয় বেয়া পাম হে? কিহৰ বেয়া পাম হে? ইহঁতৰ আগত মই অলপ বেয়া পোৱাৰ সিহঁতৰ আগত অলপ বেয়া পোৱাৰ এক্টিং কৰিছোঁ, এক্টিং কৰি দেখালোঁ। শৰ্মা এৰক এইবোৰ কথা বাৰু, এৰক এইবোৰ কথা। এতিয়া আপুনি এটা কাম কৰিব লাগে। কওকচোন। আচ্ছা, এতিয়া আপুনি এটা মোক কাম কৰি দিব লাগে। কাম? ওচৰলৈ গৈ কওকচোন, কওক কি কাম? কাম কওকচোন, কওক কওকচোন, কওক কি কাম?
বৰ্তমান মোৰ ঘৰৰ ভিতৰত একুৰা জুই জ্বলিবলৈ আৰম্ভ কৰিছে। বৰ্তমান মোৰ ঘৰৰ ভিতৰত একুৰা জুই জ্বলিবলৈ আৰম্ভ কৰিছে। এইকুৰা জুই নোহোৱাৰ ব্যৱস্থা মই নিজে কৰিম। এইকুৰা জুই নোহোৱাৰ ব্যৱস্থা মই নিজেই কৰিম। কিন্তু বাহিৰত উমি জ্বলি থকা জুইকুৰা নুমাই, কিন্তু বাহিৰত জ্বলি থকা জুই। তো ভালে আছে দীপিকা বা। তো বা নতুন থিয়েটাৰখনত মানে কাম কৰি কেনেকুৱা লাগিছে? নতুন থিয়েটাৰখনত কাম কৰি খুবেই ভাল লাগিছে, মানে বহুতখিনি শিকিব পাৰিছোঁ। যিহেতু মই এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰ জগতত এইবাৰ মোৰ প্ৰথম, সেইকাৰণে এই প্ৰথম খোজত আচলতে বৰ্ণিমান পৰিয়ালবৰ্গই মোক বহুতখিনি সহায় কৰিছে মানে আগবাঢ়ি যোৱাত। আশা কৰিছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ যথেষ্ট প্ৰয়োজন হ'ব, কাৰণ আপোনালোকৰ অবিহনে আমিতো আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে আপোনালোকৰ খুবেই প্ৰয়োজন। অসমবাসী ৰাইজে আমাৰ বৰ্ণিমান পৰিয়ালবৰ্গক মৰম দিব, আশীৰ্বাদ দিব, যাতে আমি আগবাঢ়ি যাব পাৰোঁ। ইয়াৰে আগত ক'ত আছিলে ভ্ৰাম্যমাণ? মই ভ্ৰাম্যমাণত এইবাৰ প্ৰথম খোজ। ইয়াৰে আগত মই যাত্ৰা দলত আছোঁ, MSR নাটক কৰিছোঁ, তেনেকৈ শিকি আছোঁ। তো ধন্যবাদ। ধন্যবাদ। তো এনেকৈ বাইক চাইড লৈ ওলাই আহিলোঁ। তো বহুতেই ভাল লাগিছে, মানে চিনো কৰে, মানে প্ৰযোজকো একেলগে, মানে কি ক'ম আৰু। এনেকুৱা থিয়েটাৰ মই এখনো দেখা নাছিলোঁ যে যোনে প্ৰযোজকো মানে চিনো কৰে, মানে কি ক'ম আৰু। মানে মই গম পাইছিলোঁ যে বিতুপন দাই এক্টিং কৰে, তাত গমো পাইছিলোঁ যে কোনোবা বিতুপনে হয় প্ৰযোজকৰ নাম, কিন্তু ইয়াত আহি গম পালোঁ। তো মানে জীৱনত এনেকুৱা প্ৰথম পাইছোঁ, মানে প্ৰথমৰ পৰা নাটকো কৰি আছে, মানে চলাইও আছে থিয়েটাৰখন। তো কি মানে আল্টিমেট, মানে আপোনালোকক ক'বলৈ ভাষা নাই, আল্টিমেট। তো এতিয়াও বৰিমানৰ মানে আখৰা গৃহতে আছোঁ। তো ওলাং ইয়াৰ পৰা, তো লগ পাই আছোঁ আগত। বাই বাই। তো এনেকৈ ওলালোঁ থিয়েটাৰ বৰিমানৰ পৰা। তো বহুতেই ভাল লাগিল। তো মানে কি ক'ম আৰু, আল্টিমেট বুলি ক'লে বুজিয়ে পাই চবে। আল্টিমেট মানে আল্টিমেটে। তো এফালে বৰিমানৰ গেট, তো ওলালোঁ। তো ঘৰলৈকে যাই থাকোঁ, তো চাই থাকক। তো গাইছ এনেকৈ আহি পালোঁ মানে বৰিমান থিয়েটাৰৰ পৰা। তো বহুতেই ভাল লাগিল। তো মানে কি ক'ম আৰু, এতিয়া যাই আছোঁ বলবম। তো আজি ৰবিবাৰ, বলবম যাই আছোঁ। এতিয়া অলপমান যাই কিনে ভাত ভৰি ধুই বা গা চা ধুই আৰু বলবম যাম, ৰাজু যাব একেলগে। তো এটা কথা কওঁ গাইছ, তো মানে কি আৰু, আমাৰ যিখিনি ওচৰ চুবুৰীয়া আছে, কিছুমানে মানে চবকে কোৱা নাই, কিছুমানে মানে ভাল কাম কৰিলে তো বেয়া পায়। তো সেইগিলাখনকে মই এটাই কথা কওঁ, সেইবিলাকক গুৰুত্ব নিদিলে হ'ল। আপোনালোককো ক'লোঁ যে আপোনালোকে কিবা এটা ভাল কাম কৰি আছে, তো সেইবিলাকে যদি আপোনালোকক নেগলেক্ট কৰে বা ইনচাল্ট মানে কৰে, যেতিয়া আপুনি কিবা এটা ভাল কাম কৰিব, এইবিলাক মানে ছাপোৰ্ট নকৰে, মানে support নকৰে। ওচৰৰ মানুহ সদায় চলিব, কাৰণ কিয় আপুনি ভাল কাম কৰাটো কেতিয়াও নিবিচাৰে। তো কাজিয়া কৰিব, কিবা কৰিব। তো সেইবিলাকক মই কওঁ, এটা কথাই কওঁ, তো আপোনালোকে নেগলেক্ট কৰিব সেইবিলাকৰ কথা শুনি যদি আপুনি কামটো বন্ধ কৰি দিয়ে, তো আপুনি চলিব নোৱাৰিব এখন পৃথিৱীত। তো কি ক'ম আৰু, আজিলৈ বাই বাই। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। তো বাই বাই।